নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল অল অভাৰ আছামৰ ভেকেঞ্চি আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আদাইছনা খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ অল অভাৰ আছামৰ ভেকেঞ্চি মোবাইল কোম্পানীৰ ভালেমান ভেকেঞ্চি আছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাওক, বস্তুখিনি তেতিয়াই ভালদৰে বুজি পাব। মেডিচিন কোম্পানীৰ ভেকেঞ্চি চলি আছে। কোনোবাই যদি আবেদন কৰিব খোজে এতিয়াও টাইম আছে, আবেদন কৰিব পাৰে ভিডিঅ'টো চাই পেলাই। KFC কোম্পানীৰ ভেকেঞ্চি চলি আছে, খালি ক্লাছ 10 বিচৰা হৈছে। চকলেট কোম্পানীৰ ভেকেঞ্চি চলি আছে। অমৃত চিমেণ্টৰ ভেকেঞ্চি অল অভাৰ আছামৰ ৱাক ইন ইণ্টাৰভিউ। বেংক অফ বৰোদাৰ, তাৰপিছত ফ্লিপকাৰ্টৰ ভেকেঞ্চি, শ্বপিং মল, পালচাৰ কোম্পানীৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। নহ'লে লাষ্ট ডেটৰ পিছত আবেদন কৰিলে একো লাভ নহ'ব। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আজি মুকলি হৈছে। পুৰুষ মহিলা যদিহে এই কোম্পানীত চাকৰি কৰিব বিচাৰে ভিতৰত এবাৰ সম্পূৰ্ণ চাওক। তিনিচুকীয়া, নগাঁও, শিলচৰ, গুৱাহাটী, তাৰপিছত যোৰহাট, কাজিৰঙা, গোৱালপাৰা, মংগলদৈ, ডিব্ৰুগড়, তেজপুৰ, বঙাইগাঁও আৰু পলাশবাৰীৰ পৰা আহিছে। 10+2ৰ পৰা হায়েষ্ট ডিগ্ৰী লেভেললৈ চাকৰি আছে। ITI পাছৰ আছে। কিছুমান ডাইৰেক্ট টেলিফোনিক ৱাক ইন ইণ্টাৰভিউৱে হ'ব। মই বুজাই দি আছোঁ কোনবিলাক হ'ব। আৰু প্ৰথম ভেকেঞ্চি জিঅ' ষ্টৰৰ পৰা আহিছে। চেল এছ'চিয়েটৰ ভেকেঞ্চি 30টা ভেকেঞ্চি। এইটোৰ কাৰণে আপোনালোকৰ টেলিকম বা মোবাইল হেণ্ডছেট চেলছ এক্সপিৰিয়েঞ্চ লাগিব। এইটোৰ কাৰণে 10+2 বা গ্ৰেজুৱেশ্যন হ'লে হ'ল। 6 মাহৰ পৰা 1 year এটা অভিজ্ঞতা বিচৰা হৈছে। চেলাৰী ভালেমান হ'ব, 1.3 লাখ পাৰ এনাম। আৰু লোকেশ্যন কেইটা মই কৈ দিছোঁ: তিনিচুকীয়া, নগাঁও, শিলচৰ, গুৱাহাটী, যোৰহাট, তেজপুৰ, শ্বিলং আৰু মংগলদৈ। বেছিক চেলাৰী পাব, তাৰ লগত প্ৰভিডেণ্ট ফাণ্ড, ESIC, বোনাছ, ইঞ্চুৰেঞ্চ, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আৰু আদাৰ বেনিফিটখিনি পাব। আৰু চিনিয়ৰ চেল এছ'চিয়েটৰ কাৰণে তেজপুৰ, নগাঁও, শ্বিলং আৰু মংগলদৈ। 10টা ভেকেঞ্চি আছে। 4 to 5 years এটা অভিজ্ঞতা লাগিব। টেলিকম বা মোবাইল হেণ্ডছেট ইণ্ডাষ্ট্ৰীত কাম কৰা, 1.65 লাখ পাৰ এনাম পাব। 20 to 30 yearsৰ ভিতৰত হ'ব লাগিব ইণ্টাৰভিউলৈ যাবলৈ। তাৰপিছত কমিউনিকেট কৰা হ'ব। মই যোনটো ক'লোঁ আপোনাৰ থামিলৰ যোনটো লেখা আছে, ডাইৰেক্ট টেলিফোনিক ইণ্টাৰভিউ হ'ব। তাৰপিছত চাকৰিটো দিয়া হ'ব। ইমেইল ID দি আছে। ইমেইল ID নিজৰ ৰিজিউমখন পঠাই দিয়ক 15 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি কাজিৰঙা এখন প্ৰিমিয়াম কেটেগৰী হোটেলৰ পৰা ভেকেঞ্চি। প্ৰথম ভেকেঞ্চি ৰিচিপশ্যনিষ্ট ফিমেলৰ কাৰণে। এটা ভেকেঞ্চি কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই, কিন্তু হোটেল মেনেজমেণ্ট বা ডিগ্ৰী যদি আছে বা 12 পাছৰ যদি আছে তেতিয়া হ'ব লাগে, এবাৰ ফোন কৰি ল'ব। আৰু হোষ্টেজ ফৰ ৰেষ্টুৰেণ্ট ফিমেলৰ কাৰণে এটা আছে। হাউচকিপিং ছুপাৰভাইজাৰৰ এটা, আৰু হাউচকিপিং এটেণ্ডেণ্ট মেল ফিমেল এটা ভেকেঞ্চি, 2টা ভেকেঞ্চি টোটেল। আৰু ৰিচিপশ্যনিষ্টৰ কামৰ কাৰণে কম্পিউটাৰ নলেজটো মেণ্ডেটৰী হ'বই লাগিব। চ' হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক। কোনো এটা কনচালটেঞ্চি নহয়, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট দিয়া হ'ব। চ' কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, তাৰ ওপৰত মই নিশ্চয় একশ্যন লৈ ল'ম। এইটো চাকৰিত এপ্লাই কৰক যদি কাজিৰঙা ওচৰ পাজৰে থাকে, ভালেমান চেলাৰী দিয়া হ'ব। নে ভেকেঞ্চি এই ইউনিট অফ চাৰাফ ৰিয়েল ইষ্টেট, এৰিয়া চেলছ অফিচাৰ, ফিল্ড চেলছ অফিচাৰ, এই দুটা আছামৰ ভেকেঞ্চি। বাকীবোৰ আছামৰ নহয়। চ' এইকেইটা যদি আবেদন কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। গ্ৰেজুৱেশ্যন প্লাছ ৰিয়েল ইষ্টেট ফাৰ্ম বা কনচালটেঞ্চিত কাম কৰা অভিজ্ঞতা লাগিব। নে ভেকেঞ্চি ছিকিং এ ডাইনেমিক ফাইবাৰ ছুপাৰভাইজাৰ ফৰ বঙাইগাঁও আৰু গুৱাহাটী আছাম লোকেশ্যনৰ কাৰণে। এইটোৰ কাৰণে ডিপ্ল'মা ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা কমিউনিকেশ্যনত হ'ব লাগিব। 4 to 6 year টেলিকম ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা লাগিব। ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। আছাম কেণ্ডিডেটে প্ৰেফাৰেঞ্চ হ'ব। চ' এইটো চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড যদি হয় 30,000 মান চেলাৰী পাব। আৰু ইমেইল ID গোটেইকেইটাতে পঠাই দিয়ক নিজৰ ৰিজিউমখন, আৰু মেনশ্যন কৰি দিব ফাইবাৰ ছুপাৰভাইজাৰ নিজৰ নামটো ছাবজেক্ট লাইনত, যাক শ্বৰ্টলিষ্টেড কৰা হয় ফিউচাৰৰ কাৰণে মাতা হ'ব। ফাৰ্ডাৰ ষ্টেপৰ কাৰণে 17 মে'ৰ ভিতৰত আবেদন কৰক। নে ভেকেঞ্চি ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি পলাশবাৰীৰ পৰা আহিছে। এইটো কাৰণে ডিপ্ল'মা বা ITI কৰা হ'ব লাগিব। আৰু ইলেক্ট্ৰিকেল কাম 2 to 3 years এটা অভিজ্ঞতা লাগিব। মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত কাম কৰা। আপোনালোকৰ ইনষ্টল আৰু মেইনটেইন, ৱেয়াৰিং, কণ্ট্ৰল, লাইটিং এইবোৰ কাম হ'ব ৰিলেটেড। আৰু কেণ্ডিডেটজন অসমৰ হ'ব লাগিব এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। আৰু একমডেশ্যনটো দিয়া হ'ব। যোনবোৰ ছিংগল মানুহ, বেচেলৰ মানুহ 12,000 to 15,000 পাৰ মান্থ পাব, আৰু আদাৰ বেনিফিটখিনিও পাব। ইমেইল ID দি আছে। 17 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি OASIS একাডেমী গোৱালপাৰাৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে।
প্ৰথম ভেকেঞ্চি TGD PGD এটোৰ কাৰণে হিন্দী সায়েন্স আৰু কম্পিউটাৰ সায়েন্সৰ ভেকেঞ্চি আৰু PRT মন্টেছৰী ট্ৰেইনডৰ কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন উইথ BL DL আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব প্ৰেফাৰেন্স দিয়াব যোন এক্সপেৰিয়েন্স কেণ্ডিডেট হয় ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ আৰু এক্সপাৰ্ট হ'ব লাগিব সাবজেক্ট মেটাৰ কেণ্ডিডেটজন 3 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দি আছে বা নিজৰ নামটো নিজৰ ৰিজিউমিখন স্কুলৰ যোনটো এপ্লিকেশ্যন বক্স আছে তাতে জমা দিব পাৰে কন্টাক্ট নাম্বাৰ দি আছে নে ভেকেন্সি আপোনালোকৰ আহিছে ডি ফাৰ্মা কৰা ফাৰ্মাচিষ্ট ভেকেন্সি যাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে কন্টাক্ট নাম্বাৰ দি আছে 16 মেৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ৰিয়েল এষ্টেট কোম্পানীৰ ভেকেন্সি ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে মেল কেণ্ডিডেট বিচৰাইছে যাৰ এখন 2 হুইলাৰ আছে কোনো ফিজ দিব নালাগে কন্টাক্ট নাম্বাৰ দি আছে কন্টাক্ট কৰিব পাৰে নে ভেকেন্সি স্কোৱাডা ডিলাৰশ্বিপ ডিব্ৰুগড়ৰ পৰা ভেকেন্সি সেলছ টেলিকলাৰ টিম লিডাৰ সেলছ কনসালটেন্ট শ্বৰুম হোষ্টি CRM সেলছ আৰু CRE সেলছ এটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে আৰু ফোন কৰি ল'ব কোনকেটা পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন বা অভিজ্ঞতা বা অৰ্হতা বিচৰা হৈছে আপোনালোক নিশ্চয় বুজাই দিব ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কাৰণে যাব পাৰে ডিব্ৰুগড় আপোনালোকৰ নিয়াৰ ক্লক টাৱাৰ অপজিট অফ চকি ডি ফিল্ড সো যোগাযোগ কৰিব পাৰে নে ভেকেন্সি ৰয়েল এনফিল্ড ডিলাৰশ্বিপৰ পৰা এখন ভেকেন্সি আপোনালোকৰ আহিছে আৰু আপোনালোকৰ সেলছৰ কাৰণে ভেকেন্সি ফিল্ডৰ ভেকেন্সি আছে আৰু সাৰ্ভিসৰ ভেকেন্সি আছে 2 বছৰ অভিজ্ঞতা লাগিব আৰু অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতাখিনি লাগিব সো কেণ্ডিডেটজন যাৰ 2 হুইলাৰ 4 হুইলাৰ আছে অটোমোবাইল বেকগ্ৰাউণ্ড আছে হিহঁতে আবেদন কৰক ইমেইল আইডি কন্টাক্ট নাম্বাৰ দি আছে বাহেটা চাৰিলেত পোষ্টিং হ'ব SS অটোমোবাইলত নে ভেকেন্সি হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড এটা অথৰাইজ ডিলাৰ হয় কিলোস্কাৰ অইল আৰু ইঞ্জিনৰ কাৰণে এটো কাৰণে MIS এক্সিকিউটিভ বিচৰা হৈছে গুৱাহাটী লোকেশনৰ কাৰণে ইন্টাৰমিডিয়েট ইন MS Excel VLOOKUP HLOOKUP জানিব লাগিব টেবুল জানিব লাগিব মাষ্ট ডেমনস্ট্ৰেট প্ৰফিচিয়েন্সি ইন স্কিল বেসড টেষ্ট ডিউৰিং দ্য ইন্টাৰভিউ এনালিটিকেল মাইন্ডসেট আৰু ডিটেইল ওৰিয়েন্টেড হ'ব লাগিব সো ইমেইল আইডি দি আছে 17 মেৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি টেলিকলাৰ আৰু সেল এক্সিকিউটিভৰ ভেকেন্সি আৰু এটো কাৰণে ফ্লুয়েন্ট হ'ব লাগিব অসমীয়া আৰু ইংলিছ ল্যাঙ্গুৱেজত এক্সপেৰিয়েন্স কেণ্ডিডেটে বেছি প্ৰেফাৰেন্স পাব কম্পিটিটিভ স্যালাৰি পাব ইমেইল আইডি দি আছে আৰু যিমানবোৰ জব ইমেইলত এপ্লাই কৰে সদায় সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰক আৰু হেডিংটো এনেকৈ লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ টেলিকলাৰ বা যোনটো পোষ্ট আবেদন কৰিছে হেটো মেনশন কৰি দিয়ে যাতে পঠাই দিয়ে কোনো ফিজ দিব নালাগে এটো চেনেলত যিমানবোৰ চাকৰি দিয়া হয় কত টকা দিব নালাগে কোনো যদি ফিজ খোজে মই হেটো বিষয়ে জনাব পাৰো কমেন্ট সেকশন বা মোক পাৰ্সোনালি জনাব পাৰো ইনষ্টাগ্ৰামত মই তাৰ ওপৰত নিশ্চয় একচন ল'ম কন্টাক্ট নাম্বাৰ দি আছে 16 মেৰ ভিতৰত আবেদন কৰক সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিওটা শ্বেয়াৰ কৰি দিয়ক যাতে হিহঁতৰ এটা হেল্প হয় কিবা যদি বুজি পোৱা না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল আপডেট আৰু নতুন আপডেট পাই থাকিব আজিলৈ মানে